উজনিত স্থান নাই মিয়াৰ উজনিত মিয়াক খেদিবলৈ সাজু বিভিন্ন দল সংগঠন মুখ্যমন্ত্ৰী ভাষ্যৰ পিছতেই তৎপৰ দল সংগঠনসমূহ হকিয়নি মিয়াক শীঘ্ৰেই উজনি অসম ত্যাগ কৰিবলৈ উজনি অসম কেতিয়াও নগাঁও হ'ব নিদিওঁ বুলি হুংকাৰ বিভিন্ন দল সংগঠনৰ শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে ক্ৰমাৎ উজনি অসমত বৃদ্ধি পাইছে একাংশ বহিৰাগত লোকৰ আগমন যাক লৈ উজনি অসমত চিন্তিত হৈ পৰিছে বিভিন্ন দল সংগঠনৰ লগতে সচেতন মহল বিশেষকৈ উজনি অসমৰ শিৱসাগৰ চৰাইদেউ দুলীয়াজনকে ধৰি বহুকেইটা অঞ্চলক লৈ এতিয়া চিন্তিত হৈ পৰিছে কেইবাটাও দল সংগঠনে মুঠৰ ওপৰত তালি টোপোলা লৈ উজনি অসম ত্যাগ কৰিবলৈ সাজু হওক মিয়াই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যৰ পিছতে এইবাৰ উজনি অসমত মিয়া খেদিবলৈ সাজু হৈ পৰিছে কেইবাটাও দল সংগঠন এক প্ৰকাৰে উজনি অসমত ৰক্ষা নকৰিব এইবাৰ মিয়াৰ মুঠৰ ওপৰত মিয়া খেদিবলৈ সাজু হৈ পৰিছে উজনিত কেইবাটাও দল সংগঠন শীঘ্ৰে উজনি অসম ত্যাগ কৰিবলৈ সকিয়নি প্ৰদান কৰিছে মিয়াক আনকি উজনি অসমক নগাঁও হ'ব নিদিওঁ বুলিও হুংকাৰ দিছে বিভিন্ন দল সংগঠনে উজনি অসমৰ বিভিন্ন স্থানত অবৈধ প্ৰৱেশ সন্দৰ্ভত উদ্বেগ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে প্ৰতিবাদকাৰী সংগঠনসমূহে দাবী কৰে যে শেহতীয়াকৈ বহিৰাগত লোকৰ আগমন বৃদ্ধি পাইছে দুলীয়াজান শিৱসাগৰ চৰাইদেউকে ধৰি বহুকেইটা অঞ্চলত যাৰ ফলত স্থানীয় জনগণৰ মাজত সামাজিক আৰু সাংস্কৃতিক পৰিচয় সংকটৰ আশংকা দেখিবলৈ পোৱা গৈছে বুলিও অভিযোগ দল সংগঠনৰ সেয়েহে এইবাৰ উজনিত মিয়া খেদাৰ আন্দোলন আৰম্ভ কৰিব কেইবাটাও দল সংগঠনে শীঘ্ৰেই উজনি অসম ত্যাগ কৰিবলৈ এতিয়া সকিয়নি প্ৰদান কৰিছে বিভিন্ন দল সংগঠনে মিয়াবোৰে কি কৰে দিনত আহিব জাগাবোৰ চাবহি তাৰপিছত ৰাতি হাঁহ চুৰ কৰিব গৰু চুৰ কৰিব ছাগলী চুৰ কৰিব আমাৰ অসমীয়া মানুহৰ বোৱাৰী ছোৱালীবোৰ পলুৱাই লৈ যাব হয় নাই কৰে নাই মিয়াবোৰে কৰে অঁ গতিকে মিয়াবোৰ চব একেই নহয় কিন্তু শিৱসাগৰত আমি মিয়া অহাবোৰ বন্ধ কৰিছোঁ গতিকে যিখিনি আমাৰ খিলঞ্জীয়া মুছলমান তাত আমাৰ ক'বলগীয়া নাই তেওঁলোক আমাৰ ভাই ককাই কিন্তু যিখিনি মিয়া যিখিনিক লৈ মিয়া বাংলাদেশী যিখিনিক লৈ আমাৰ অসমীয়া মানুহবোৰৰ কাৰণে অসুবিধা আহিছে গতিকে সেই মানুহখিনি আমি পিঠি বহল কৰাৰ ব্যৱস্থা কৰিছোঁ বুজি পাইছা গতিকে যদি পোৱা ক'ৰবাত মিয়া বাংলাদেশী খবৰ দিবা তুমিয়ে পিটিবা দেই মই কেনেকৈ খবৰ দি দিলে নহয় তোমালোক খিলঞ্জীয়া মানুহ যদি হয় খিলঞ্জীয়া মানুহে হেৰি কৰিব লাগিব মিয়া খেদিব কেলে নোৱাৰে পাৰিবানে নোৱাৰা তুমি যদি মিয়া মানুহখিনি আমাৰ প্ৰত্যেকজন খিলঞ্জীয়াৰ কাৰণে মিয়াকেইটা খেদিব নোৱাৰিবা নে তুমি পাৰিবানে নোৱাৰা সেইখন সাহস আছে নে তোমাৰ নহ'লে আকৌ তুমি আকৌ কৈছা আমি কেনেকৈ খেদিম তোমাক তুমি খিলঞ্জীয়া নহয় না মিয়া কিমান দিন ধৰি আছা চব কাগজ পত্ৰ আছে आपका नाम क्या है भाई जी अकील खान कहाँ से आए हैं यूपी उत्तर प्रदेश यूपी किस जगह से अलीगढ़ আলিগড় এয়া চাওক এই মানুহজনে কৈছে ইউপি উত্তৰ প্ৰদেশ আলিগড়ৰ পৰা আহিছোঁ বুলি যিসকলক এনেকৈ অসমত সৰু সৰু ব্যৱসায় কৰি দি য'ত ত'ত যেনেকৈ তেনেকৈ সোমাই আছে এই এনেকুৱা মানুহ পালে চাওক মানুহে ইমান ঘৰ সোমালে কি ক'লে কিন্তু কোনো খেদোৱা নাই যিহেতু এনেকুৱা মানুহ আমি দেখি কেনে আহিলোঁ আৰু এনেকুৱা মানুহ য'তে পায় যাতে লগালগ খেদাক পিটি খেদাক যি কৰি খেদাক এনেকুৱা মানুহ য'তে দেখে আপোনালোকে যাতে খেদাক এনেকুৱা মানুহ এটা দুটাকৈ এনেকৈ বাঢ়ি গৈ থাকে আৰু সিহঁতি মানুহবোৰে এইবোৰ চাব আহে ক'ত কি হৈছে ক'ত কি নাই হোৱা মেকুৰীৰ কলিজা লৈ তহঁতৰ দৰে মিয়াবোৰক খেদাৰ অভিযান জাতীয় সংগ্ৰামী সেনাই আৰম্ভ কৰা নাই এই কথা স্পষ্ট আমি বাৰম্বাৰ কৈ আছো শিৱসাগৰৰ লগতে উজনি অসমৰ য'ত এই অবৈধ বাংলাদেশী মিয়াবোৰে আচলতে বসতি স্থাপন কৰিছে বিভিন্ন কামৰ অচিলা লৈ
অসমৰ বিভিন্ন প্ৰান্তত খোপনি পুতিছে জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা পুনৰবাৰ আমি সেই সকিয়নি প্ৰদান কৰিছো অনতি পলমে শিৱসাগৰ তথা উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা তহতে তালি টুপলি বান্ধি যোৱাৰ ব্যৱস্থা কৰ অন্যথা জাতীয় সংগ্ৰামী সেনাৰ সদস্যৰ যদি মুখামুখি হবলগীয়া হয় তালি টুপলা বন্ধাটো দূৰৰ কথা তহতে কাপোৰ পিন্ধিবলৈ সময় নাপাবি এই কথা স্পষ্ট কৰি দিছো ইতিমধ্যে জাতীয় সংগ্ৰামী সেনাৰ সৈনিকসকলে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত য'ত আচলতে অবৈধ বাংলাদেশীবোৰে বাহৰ পাতিছে আমাৰ সৈনিকে লাঠি লৈ প্ৰত্যেকটো মিয়াৰ পিঠি বহল কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে অনতি পলমে শিৱসাগৰৰ বিভিন্ন স্থানৰ লগতে অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা বাংলাদেশ মুৱা হবলৈ জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা আমি সকিয়নি প্ৰদান কৰিছো সমান্তৰালকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এটা আহ্বান জনাব বিচাৰিছো এই মিয়াসকলে যিসকলে আচলতে তেওঁলোকে খেতি পথাৰক লৈ দম ঢালি দিয়ে তেওঁলোকে উৎপাদন কৰা খেতি অসমীয়া ৰাইজে খাব নাপালে অসমীয়া ৰাইজ ভোকত মৰিব বুলি আচলতে উপলুঙা কৰে তেওঁলোকৰ খেতি পথাৰ সকলো আচলতে ধ্বংস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অসমৰ প্ৰতিটো প্ৰান্তত য'ত এই মিয়াসকলে আচলতে মিয়াসকলৰ বস্তুসমূহ যোগান ধৰাৰ ব্যৱস্থা কৰে সকলো বজাৰৰ পৰা তেওঁলোকক নিষিদ্ধ কৰাৰ ব্যৱস্থা কৰি এই মিয়াসকলক পেটে মৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা আহ্বান জনাইছো সমান্তৰালকৈ শিৱসাগৰৰ প্ৰতিটো প্ৰান্তত ইতিমধ্যে আমি অসমীয়া ৰাইজক সজাগ সতৰ্ক কৰাৰ বাবে বিভিন্ন ধৰণৰ আমি ফলক লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছো সকলো ৰাইজে পূৰ্ণ সহযোগিতা আগবঢ়াইছে গতিকে এতিয়াও যিসকল মিয়াই শিৱসাগৰ তথা উজনি অসমত বাহৰ পাতি আছে শেষবাৰলৈ সকিয়নি প্ৰদান কৰিছো জাতীয় সংগ্ৰামী সেনাৰ সৈনিকৰ পিঠিৰ কোব লবলৈ পিঠিত আচলতে তহতৰ বেতৰ কোব লবলৈ যদি সাহস আছে তেনেহলে আমাৰ মুখামুখি হ অন্যথা ৰাতিৰ ভিতৰত শিৱসাগৰ তথা উজনি অসম ত্যাগ কৰিবলৈ আমি চূড়ান্তভাৱে সকিয়নি প্ৰদান কৰিছো